স্মৃতিগ্ৰন্থত ব্ৰাহ্মণ ভুল আমি খুব বেয়া পাইছো। নৱনিযুক্ত উপসভানেত্ৰী মৃণালিনী দেৱীৰ তদন্তৰ ইংগিত। আমিও খুব বেয়া পাইছো। অসমৰ ভাষা সাহিত্য সংস্কৃতি ইয়াক শুদ্ধৰূপে পৰিচালিত কৰাৰ কাৰণে আমি অসমবাসী দায়বদ্ধ। আমাৰ মাতৃভাষা কিয় ভুল হয় আজি যিবিলাক প্ৰশ্ন আপোনালোকে সুধিছে, গতিকে এই তদন্তবিলাক পিছত আমিয়েই কৰিম। অসম সাহিত্য সভাৰ ৭৫তম শুৱালকুছি অধিৱেশনক লৈ খুবেই তৎপৰ উপসভানেত্ৰী মৃণালিনী দেৱী। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে দিনে নিশাই তদাৰক কৰিছে। ৰাতিপুৱাৰ পৰা শান্তি পোৱা নাই আমি নিজেই। কিয় এই অপভ্ৰংশ বানান কথা বতৰা কিয় হয়, হয়তো কাক হল ঠেকত পেলাবৰ কাৰণে কোনে কি ধৰণে কৰিছে আমি সেই বিষয়ে অৱগত নহয়। হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত যাতে সুপৰিৱেশ বিনষ্ট নহয়। হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ উপসভানেত্ৰী মৃণালিনী দেৱীৰ আৰু মন্তব্য। হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত সুপৰিৱেশবিলাক নষ্ট নহয়, তাৰ কাৰণে আমি সদায় সচেতন দৃষ্টিৰে আমি পুৱাই আহোঁ, ৰাতি যাওঁ, আমি নিৰীক্ষণ কৰি আছোঁ। লক্ষণীয়ভাৱে সাহিত্য সভাক সৰ্বতোপ্ৰকাৰে সহায় কৰিছে জালুকবাৰীৰ বিধায়ক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেই সময়ত বোৱাৰীয়ে নিমন্ত্ৰণী পত্ৰ নাপালে কিয়? ক'ত কি ভুল হৈছে পিছলৈ চাব উপসভানেত্ৰী দেৱীয়ে। বোৱাৰীয়ে কিয় নিমন্ত্ৰণ নাপালে সেই কথা এতিয়া আমি নিজেই কি ধৰণে কাৰ আগত প্ৰকাশ কৰিম। ইয়াৰ কথাবিলাক পিছত কিয় কথাটো কি আমি নাজানো। ইয়াৰ বিষয়ে ক'বলৈ গ'লে বহুত ধৰণৰ কথা আহি যাব। গতিকে আমাৰো সেয়াই মনত ধাৰণা, কিয় নামাতিলে। ইপিনে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই নিমন্ত্ৰণী পত্ৰ নোপোৱাত ক্ষমা প্ৰাৰ্থনা পৰমানন্দ ৰাজবংশীৰ। এই তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। আচলতে কি হৈছে যে মই মুখেৰে কৈছোঁ, তেখেতক মই মুখেৰে কৈছোঁ, আৰু মই কৈছোঁ যে এনেকৈ এটা কাৰ্যসূচী দিয়া হৈছে আৰু তেখেতে যিখিনি সহযোগিতা কৰিছে সেই সহযোগিতাখিনিৰ কাৰণে মই নিজেও ধন্য। কিন্তু মই ভাবিছিলোঁ যে তেখেতসকলে আমাৰ যিটো আদৰণি সমিতিৰ লগত জড়িত, আমাৰ সৈতে জড়িত, তেখেতসকলে চিঠিখন পোৱাৰ ক্ষেত্ৰত মই অৱশ্যে চিঠিখন দি পঠাইছিলোঁ। সাংবাদিকৰে হোৱা কথা বতৰাত পৰমানন্দ ৰাজবংশীয়ে শুৱালকুছিত সাহিত্য সভাৰ অধিৱেশনৰ কৃতিত্ব দিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আনুষ্ঠানিকভাৱে মন্ত্ৰী হিমন্ত বিশ্বক কৃতিত্ব দিলে পৰমানন্দই। এই গোটেইখিনি যিখিনি মানে সফলতা সেইখিনি মানে আমাৰ শুৱালকুছি ৰাইজ আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিয়াল, কিন্তু গোটেইখিনি বিফলতাৰ মই দায়ী। পিছে নতুন সভাপতি সভানেত্ৰী প্ৰধান সম্পাদক নিৰ্বাচিত হোৱাৰ পিছত পৰমানন্দ ৰাজবংশী সাহিত্য সভাত নাথাকিব নেকি? পৰমানন্দ ৰাজবংশীয়ে ক'লে, মই সাহিত্য সভাত আছো, মই সাহিত্য সভা চলাই যাম। নাই, মোৰ সম্পৰ্ক থাকিব, কাৰণ মই এটা কথা জানো যে মোৰ আত্মাত মানে অসম সাহিত্য সভা আছে। আজি দায়িত্ব লৈ তেওঁলোকে চলাব নোৱাৰিব, মই সহায় কৰিব লাগিব, নহ'লে তেওঁলোকে মানে অলপ বিপদত পৰিব। কাৰণ আমি কিছু পৰিমাণে তেখেতসকলক আমি অলপ পৰামৰ্শ দিব লাগিব। ৰিপৰ্ট DY 365। আমাৰ সংশ্লিষ্ট তেওঁলোক হৈ আছে।